পেলাই আছে আমালৈকে মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ USTMৰ ওপৰত মোৰ খংটো অলপ বেছি আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগিল এই মুহূৰ্তত ৰাজ্যবাসীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং কিয়নো খং উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ হেতেলি খেলিছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিষয় ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় অসমৰ গুৱাহাটীৰ ওচৰতে লাগি থকা মেঘালয়ৰ এখন ইউনিভাৰ্চিটি USTMত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব সঁচাকৈ ধ্বংস হ'ব নেকি USTM অসমৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ ইউনিভাৰ্চিটি বাদ দি মেঘালয় ইউনিভাৰ্চিটি USTMত বেছিভাগ সংখ্যক ছাত্ৰ-ছাত্ৰীসকলে পঢ়ি আছে খং উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা USTMত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে চাকৰি নাপায় ধ্বংস হ'ব USTM ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ হেতেলি খেলি আছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰশ্ন বহুতৰে USTMক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংবাদ মাধ্যমৰ আগত বিস্ফোৰক ঘোষণা কৰে USTMৰ পৰা পাছ কৰা ল'ৰা-ছোৱালীয়ে নাপাব অসম চৰকাৰৰ চাকৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন ৰাজ্যৰ প্ৰমাণপত্ৰ লৈ অসমত চাকৰি কৰিব নোৱাৰিব গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে বহিৰাজ্যত চাকৰি পোৱাত অসুবিধা শীঘ্ৰে অসমত আহি আছে শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে নতুন আইন শিক্ষাৰ ক্ষেত্ৰত অসমত নতুন আইন বলবৎ হ'ব এই ঘোষণা মুখ্যমন্ত্ৰী USTMৰ পৰা পাছ কৰা ল'ৰা-ছোৱালীয়ে নাপাব অসমত চাকৰি USTMে অসমৰ জনতা আৰু অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য মেঘালয় ইউনিভাৰ্চিটিক লৈ USTMৰ পৰা পাছ কৰা ল'ৰা-ছোৱালীয়ে অসমত নাপাব চাকৰি শীঘ্ৰে ৰাজ্য চৰকাৰে আনি আছে নতুন আইন USTMৰ বাবে গুৱাহাটীত বৃদ্ধি পাইছে কৃত্ৰিম বান USTMে চেলেঞ্জ কৰিছে অসমৰ জনতা আৰু মুখ্যমন্ত্ৰীক USTMৰ চেলেঞ্জ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে USTMত পাছ কৰা ল'ৰা-ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব USTMে আমাক যিটো চেলেঞ্জ দিছে সেইটো মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ যে USTMত পাছ কৰা ল'ৰা-ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল'ৰাবিলাকে তাৰ কাৰণে চাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা-ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব তাৰ গোটেই মানে অকল USTM বুলি নহয় পশ্চিমবংগ কৰ্ণাটক মহাৰাষ্ট্ৰ সব বাহিৰা ইউনিভাৰ্চিটি কিন্তু USTMৰ ওপৰত মোৰ খংটো অলপ বেছি কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে